हेलो नमस्कार अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি বোকাপানী মাজতে ভিডিঅ' বনাবলৈ লৈছো। এই আমি গাঁ কাটিবলৈ আহিলো। এয়া ওচৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ লৈছো। হেপালে মহ এৰালি তৈছে চক আপোনালোকক দেখুৱাইছো। বোকাপানী গছো কি আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ আহিলো। এয়া বাৰিষা কাল এতিয়া পানী শুকাই আছে। আমি গাঁৱলৈ আহিলো। আমাৰ গাঁওখনৰ ওচৰৰ গাঁও এয়া পৰিৱেশটো চাই লওক আপোনালোকে। পৰিৱেশটো দেখি কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু চেনেলটো যদি নতুনকৈ পাইছে এয়া নতুন চেনেল, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব লৈ নাপাহৰিব। এয়া মই গাঁৱৰ মাজলৈ আগবাঢ়িছো। এয়া বোকাপানী আপোনালোকক দেখুৱাইছো। এয়া বোকা ভৰি চাইডক অৱস্থা সেয়া। বোকাপানীৰ মাজেৰে খোজকাঢ়ি আহি আছো। সেইফালে আমাৰ গা কাটি আছে। আমাৰ ভাইটি এজনে গা কাটি আছে। তাৰ ওচৰলৈকে মই আগবাঢ়ি আহিছো। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ এয়া হাবিৰ মাজৰ পৰিৱেশ চাই লওক। এয়া গা কাটি ইয়াত হৈছে ভাইটিয়ে গোটাই। মানুহটো এতিয়া ক'ত কাটি আছে জানো, মই বিচাৰি গৈ আছো, নাই পোৱা এতিয়ালৈকে। ভাইটি ক'ত গা কাটিছে? এয়া বোকাপানী যাম তাকে মানুহ বিচাৰি পাবলৈ টান হৈছে দেই। পালে দেখা পাইছো, আপোনালোকে দেখিছে নিশ্চয়। এয়া গা কটা দৃশ্য। গা কাটি আছে। গা নাই। গৰু কেইটা আছে তোমাৰ ভাগৰ? ডেইলি কাটিবলৈ আহা নে? বা ঠিক আছে। আমাৰ আৰু এজন ওচৰলৈ যাওঁ। এইজনক এটা কমেণ্ট এটা লৈ চাওঁগৈ। আৰু এজন আছে গা কাটি আছে বুলি কৈছে, সেইফালেও যাওঁ। লগতে ময়ো গা কাটিবলৈ আহিছোঁ। আপোনালোকক দেখুৱাবৰ কাৰণে মই গা কটা এৰি পেলাই অকণমান ভিডিঅ'টোকে বনাই লওঁ বুলি এয়া আহি আছোঁ বৰ্তমান। কাই গা কাটি আছে নে? গা কাটি আছে কাই? হয় হয়। অৱস্থা একেবাৰে বেয়া হৈ গৈছে কাই। কেৰ অকণমান কিনিছিলোঁ। কেৰ কিনিছিলে? হয়। দোকানৰ পৰা আপোনাৰ ঢুকাই থাকিলে নহয় জানো। এতিয়া সদায় ঘৰলৈ নাহিলে মানে হয় গৰুকেইটা লঘোণে থকা যেন লাগে। হয়। এতিয়া আপোনাৰ এনেকুৱা বেয়া লাগিছে। আৰু এইদৰে বোকাপানী গচকি আহি হয় 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 ময়ো পাইছোঁ। নদীৰ ইপাৰলৈ নগ'লেও অলপ ভয় লাগে পানীলৈ ভয় লাগে ন? হয়। এতিয়াতো পানীটো শুকাইছে? পানী শুকাইছে। আচ্ছা। শুকালেও সৰু নাৱত উঠিবলৈ ভয় লাগে কাই। বাৰু ঠিক আছে। তাৰপিছত মই ভাবিলোঁ ইয়াতে আৰু দুই এডাল কাটি পেলাই গৰুকেইটাৰ মুখৰ আগত দিওঁ বুলি ভাবিছোঁ। আৰু ভাল কাম কৰিছে, ভাল কাম কৰিছে। সেয়া শুনিলে আপোনালোকে। এয়া আমাৰ কায়ে গা কাটিছে, দুখৰ কথা ক'লে। লগতে ময়ো আহিছোঁ বাৰু গা কাটিবলৈ। এতিয়া মই ভিডিঅ'টো ইয়াতে বেন কৰিব বিচাৰিছোঁ, কাৰণ ময়ো গা কাটিলে নহ'ব, লোকক দেখুৱাই থাকিলেই নহ'ব। মোৰো গৰু আছে, ময়ো দুমুঠিমান নিলেহে গৰুকেইটা মুখত দিবলৈ হ'ব। সেইকাৰণে মই আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।